সভাপতি পদ ত্যাগ কৰিলেও বিজেপি দল এতিয়াও বাদ দিয়া নাই মুদৈবৰী মণ্ডল বিজেপিৰ প্ৰাক্তন ৰমেশ হাজৰিকাই CM দিগন্ত বৰুৱাৰ তুষ্ট তাচ্ছিল্যৰ বাবে সভাপতি পদ ত্যাগ 30 বছৰ হল বিজেপি দল কৰা কিন্তু কাইলৈ কি হ'ব নাজানো নহয় মানুহৰ মাজত এটা ভুল ধাৰণা হৈ আছে এটো মই ভুল ধাৰণাটো ভাঙি দিব বিচাৰিছো বৰ্তমান সময়ত মই বিজেপি দল ত্যাগ কৰা নাই বিজেপি দলতে আছো আৰু মই কিছু অসুবিধা পাইছো যেটোৰ কাৰণে নেকি মণ্ডলৰ যদিও মই মণ্ডল সভাপতি হিচাপে আছিলো এতিয়া মণ্ডল সভাপতি হিচাপে কাৰ্য চলাই নিয়া মোৰ কাৰণে অলপ অসুবিধা হৈছে তাৰ কাৰণে মই এই পদটোৰ পৰা উভতি ওলাইছো আৰু লগে লগে মোক জিলাৰ বিষয়ববীয়াই তাত এজন এক্সিকিউটিভ মেম্বাৰ হিচাপে মোক তালৈ লৈ গৈছে আগন্তুক দিনত মই বিজেপিৰ কাৰ্যকৰ্তা হিচাপে কাম কৰি যাম কিন্তু কিছু কথা ক'ব লাগিব যে আমি মুদৈবৰী মণ্ডলৰ মণ্ডল সভাপতি হিচাপে থকা অৱস্থাত মই কিছু অসুবিধাও পাইছো এই অসুবিধাখিনি দলৰ ফালৰ পৰা নহয় দলে যথেষ্ট মোক সন্মান দিছে বা যিখিনি কৰিব পাৰে সেইখিনি কৰিছে কিন্তু আমাৰ যেহেতু এটা ইয়াত জনপ্ৰতিনিধি আছে তেওঁৰ ফালৰ পৰা মই কিছু অসুবিধা পাইছো কি অসুবিধা পাইছে অসুবিধা আমাৰ ইএম আছে ইএম দিগন্ত বৰুৱা আছে তেওঁৰ পৰা মই কিছু অসুবিধা পাইছো এক নম্বৰ অসুবিধা হ'ল মই এটা ৰাষ্ট্ৰীয় দলৰ সভাপতি হিচাপে ইয়াতে মই যদি দলৰ মেল মিটিং পাতিব বিচাৰো তেতিয়া এটা আমাক বিশেষভাৱে কাৰ্যালয়ৰ প্ৰয়োজন যেটো কাৰ্যালয় আমাৰ মুদৈবৰী মণ্ডলত নাই আৰু এটা কাৰ্যালয় আছিল যদিও সেই কাৰ্যালয়টো ইতিমধ্যে তাত বহু টকা দিবলগীয়া আছে যাৰ বিনিময়ত কাৰ্যালয়টো বন্ধ হৈ গৈছে এতিয়া ইএমৰ ব্যক্তিগত অফিচত কাৰ্যালয় পাতি বহিছে অলপ আঘাত কৰিছে এইবিলাকৰ কাৰণে মই সভাপতিৰ পদটো ত্যাগ কৰিছো নাই ঠিক এতিয়ালৈ মই ঠিক তেনেকৈ ভবা নাই কিন্তু আগন্তুক দিনত যদি মই উপযুক্ত সন্মান নাপাওঁ দলত বা উপযুক্ত যদি নাপাওঁ উপযুক্তভাৱে যদি মোক মানুহে ধৰি নলয় তেতিয়াহ'লে মইতো বেলেগ দলত হ'লে যাবলৈ মই সামাজিকভাৱে কাম কৰা মানুহ যিহেতু জীৱনৰ 30টা বছৰ প্ৰায় সামাজিক কামতে ব্যস্ত হৈ থাকিলো দলৰ কামতো আছিলো ইমান দিন বিজেপি দলৰ কামতে আছিলো গতিকে সামাজিক কাম কৰা মানুহ মই আৰু এই বয়সত গৈ মই এতিয়া বেলেগ কাম কৰিম বুলি ভাবিব নোৱাৰো সমাজৰ কাম কৰিব লাগিব নাই ইএমআইতো তেনেকুৱা সন্মুখতো ভালে ব্যৱহাৰ কৰে কিন্তু তেওঁ ভিতৰি যিটো কৰি থাকে সেইটো কথাটো আমি উপলব্ধি কৰিছো ষড়যন্ত্ৰ ঠিক নহয় ঠিক মোৰ লগত যোৱা মানুহকেইটাক যেতিয়া নেগলেক্ট কৰি কথা ক'ব যেতিয়া ব্যৱহাৰবিলাক ঠিক নহ'ব যেতিয়া কোনো ধৰণৰ সুযোগ সুবিধা দিবলৈ মানে ইচ্ছা নকৰিব দলীয় মিটিংবিলাকত তেতিয়াতো অলপ অসুবিধা পামেই সেইটোৱে আমাক মানসিকভাৱে আঘাত দিয়ে কাৰণ এটা ৰাষ্ট্ৰীয় দলৰ কাৰ্যকৰ্তা হিচাপে আমাৰো এটা আত্মসন্মান আছে আমাৰ এটা গৌৰৱ আছে গতিকে আপুনি বিজেপি দল ত্যাগ কৰিছে বিজেপি দল ত্যাগ কৰা নাই মই এতিয়ালৈ বিজেপি দল ত্যাগ কৰা নাই আৰু বিজেপি দল বৰ্তমানলৈ ত্যাগ কৰিম বুলি মই ভবাও নাই দলে যিহেতু মোক উপযুক্ত স্থানত ৰাখিয়ে থৈ দিছে এতিয়াও মই আছো কিন্তু আগন্তুক দিনত ক'ব নোৱাৰি ৰাজনীতিত থকা মানুহ যিটো ঠাইত মই সুযোগ সুবিধা পাম বা এনেকুৱা নহয় ধৰক যদি উপযুক্ত সমাজ সেৱা কৰিব পাৰে তো দল বুলি নহয় ৰাষ্ট্ৰীয় দল বুলি নহয় আঞ্চলিক দলতো যদি সুবিধা পাওঁ কাম কৰাৰ সুযোগ সুবিধা পাওঁ তেতিয়া হয়তো মই গুচি যাব পাৰোঁ কিন্তু বৰ্তমানলৈ মই সেইটো ভবা নাই মই বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে আছো বিজেপি দলৰ কাৰ্যকৰ্তা হিচাপে কাম কৰিম ইএমএ ফালৰ পৰা যিখিনি দিব লাগে ওপৰৰ পৰাতো ইএমক কয়ে বিভিন্ন সুবিধা দিবলৈ কয় কিন্তু তেওঁ সেইখিনি সুবিধা দিয়া নাই বা ময়ো বিচাৰি যোৱা নাই তেওঁ উপযাচি দিব লাগে তেওঁক আৰু মই বিচাৰি যাম নেকি যেহেতু মই দলৰ কাম প্ৰতিটো মুহূৰ্তত কৰিয়েই থাকোঁ
যেতিয়াই যেনেকুৱা আহে অৰ্ডাৰ। আপোনাক কিয় নেগলেক্ট কৰা হৈছে? এইটো তেওঁৰ ব্যক্তিগত কথা। তেওঁ মানসিক তেওঁ হয়তো সৰু চিন্তা কৰে, ইমান সৰু চিন্তা কৰিব নালাগে এজন প্ৰতিনিধি হিচাপে। এতিয়া আপুনি কি বিচাৰে? এতিয়া ঠিকে আছে, এতিয়া যিয়ে নহওক মই এটা কথাই বিচাৰোঁ, আমাৰ যিখিনি কাৰ্যকৰ্তা মুদৈবৰীত আছে, যিখিনি দলীয় কাৰ্যকৰ্তা আছে, তেওঁলোকক উপযুক্ত সন্মান দিয়ক, দলটো আগুৱাই নিয়ক, ভালদৰে এই দলটো এটা উপযুক্ত পজিশ্যনত লৈ যাওক। মোৰ কাৰণে যদি হয়তো তেওঁ অসুবিধা পাইছে, গতিকে ময়ে চাইড হৈ গৈছোঁ, তেওঁ এটা উপযুক্ত স্থানত দলটো লৈ যাওক, সেইটো মই কাম হ'লেও মই স্পষ্টভাৱে কথাটো মই ক'ব পৰা নাই। এইকাৰণে ক'ব পৰা নাই দলৰ মজিয়াত, এইকাৰণে নোৱাৰিলোঁ, যদিও গণতান্ত্ৰিক চিন্তাধাৰা আমাৰ ৰাষ্ট্ৰীয় দলত আছে, তথাপিও মই গণতান্ত্ৰিক কথাখিনি ক'ব সুবিধা নাপালোঁ। কিন্তু মোৰ আজি এই বক্তব্যখিনিয়ে হয়তো ওপৰৰ মহলত নিশ্চয় চৰ্চা কৰিব। আমি জনাতো আপুনি ইউপিপিএলত জইন কৰিবৰ কাৰণে গৈছিল? নাই, ইউপিপিএলত মই কোনো কাৰণত জইন কৰিব যোৱা নাই, কাৰণ ইউপিপিএল এলায়েন্স পাৰ্টি তেওঁৰ প্ৰতিনিধিৰ মই এটা স্কিমক লৈ গৈছিলোঁ, জাষ্ট গৈ তেওঁলোকক এখন দৰখাস্ত দি থৈ গুচি আহিছোঁ, এইখিনি কথা। কাৰণ প্ৰতিনিধিজনক লগ কৰিব আমি য'তে ত'তে নাপাওঁ হিচাপেহে গৈছোঁ, মই ঠিক জইন কৰিবলৈ যোৱা নাই আৰু এতিয়ালৈ মই ভবাও নাই। CM-ৰ পৰা মই আৰু এতিয়া একো নিবিচাৰোঁ, যিহেতু মই জিলালৈ গৈছোঁ, জিলাৰ সভাপতি আগৰ পৰাও সভাপতি বা জিলাৰ কাৰ্যকৰ্তাখিনিয়ে মোৰ লগত ভালেই ব্যৱহাৰ আছে বা ওপৰৰ মহলৰ ঠিকে আছে। কিন্তু EM-ৰ পৰা মই এটাই বিচাৰোঁ, আমাৰ মুদৈবীৰ মণ্ডলটোতে শক্তিশালী কৰক, তেওঁ যাতে মোক কৰা ব্যৱহাৰখিনি আনক নকৰে।